সুপ্ৰভাত জনালো আপোনালোকক। আজি ৰাতিপুৱাই আমি ওলাইছো এজন বিশেষ ব্যক্তিৰ কাষলৈ, আৰু সেই বিশেষ ব্যক্তিজনে আমাক বিশেষ এটা কামত মাতিছে, আৰু সেই কাৰণে তেওঁ কাষলৈ যাব লৈছো। আৰু আপোনালোকে ভিডিঅ'টো চাই গ'লে গম পাব আমি কাক লগ কৰিব গৈছো। আমাৰ জীৱনত ইটো নহয় সিটো, সিটো নহয় ইটো, কিবা নহয় কিবা এটা ঘটিছে। সেইকাৰণে ভাবিলো অকণমান তেওঁৰ ওচৰৰ পৰা আহোঁ আৰু দুআষাৰ আমাৰ জীৱনৰ কথা গম পাই আহোঁ আগতীয়াকৈ। আৰু এতিয়া ওলালো যাবলৈ, দৰ্জাখনে বন্ধ নহৈছেচোন। আৰু এফালে মানুহজনে এতিয়া বাইকখন উলিয়াব গৈছে, ধুই লৈছিলে বাইকখন। আৰু আমি আহি পালোহি সেই বিশেষ ব্যক্তিজনৰ ঘৰৰ সন্মুখতে আছো। এইফালে যায়নে? আৰু এতিয়া আমাৰ অচকাই লাগিছে দেই লগত। মোৰ লগত নহয়, মই আহিছো অচকাই লগত। আৰু আমি আহি পালোহি। নমস্কাৰ দেই। নমস্কাৰ 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 নমস্কাৰ। আছো দিয়া, বহা 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 বহা। যেহেতু আপুনি মোৰ জীৱনৰ বহুখিনি আধৰুৱা কাম আপুনি সম্পূৰ্ণ কৰিলে, বহুত বেছি সুখী হলো। আৰু এই ক্ষেত্ৰত বহুতে মোক সুধিও থাকে কেনেকৈ তুমি ছাকচেছ হৈছা বা কেনেকৈ তোমাৰ কামবোৰত তুমি ইমান স্পীড কেনেকৈ গতি কৰিলা, সেইখিনি বিষয়ে বহুতে নাজানে, বহুতক কোৱাও নাই। আৰু আজি আপোনাৰ মুখেৰে আপুনিয়ে প্ৰকাশ কৰিব। আৰু যিহেতু আপুনি জ্যোতিষশাস্ত্ৰৰ লগত বহুত দিনৰ পৰা জড়িত হৈ আছে, আৰু আপোনাৰ সৈতে ময়ো জড়িত হৈ আছো। আৰু আজি আপোনালোকক কম জ্যোতিষশাস্ত্ৰই মোকনো কেনেধৰণে সহায় কৰিছিল, আৰু আপুনি যিহেতু ইমানখিনি সহায় কৰিছে সেইবাবে আজি আপোনালোকৰ কথা পাতো বুলি আহিলো, ধন্যবাদ জ্ঞাপন কৰিবলৈও আহিলো। ভাল ভাল ভাল, খুব ভাল খুব ভাল। ধন্যবাদ থাকিল তোমালৈও, যিহেতু তুমি আহিলা ৰাইজক জনাব বিচাৰিছা জ্যোতিষৰ বিষয়ে। জ্যোতিষ এটা ভাষ্ট বিজ্ঞান হয়, আমাৰ ঋষিমুনিসকলে দি থৈ যোৱা এটা বহুত ডাঙৰ বিজ্ঞান। এইটো এটা সম্পূৰ্ণ বিজ্ঞান হয় এইটো, গতিকে ইয়াক কেতিয়াও মানুহে অন্ধবিশ্বাস বুলি ভাবি ল'ব নালাগে। এইটো কোনো ধৰণৰ অন্ধবিশ্বাস নাই ইয়াত, এইটো সম্পূৰ্ণ ধৰণৰ বিজ্ঞান হয়। এইটো প্ৰুভড হৈ গৈছে যে জ্যোতিষশাস্ত্ৰ, নিউমৰলজি, গ্ৰেফলজি, বাস্তুশাস্ত্ৰ এইবিলাক সম্পূৰ্ণৰূপে এটা বিজ্ঞান হয়। গতিকে যদি আমি এই বিজ্ঞানটোৰ ওপৰত যদি ভিত্তি কৰি আমি যদি আমাৰ জীৱনটো চলাওঁ, তেনেহ'লে আমি জীৱনত বহুত ছাকচেছ পাব পাৰোঁ। যেনেকৈ তুমি পালা আৰু বহুত ৰাইজে পাইছে, তেনেধৰণে বহুতে তেনেকুৱা ধৰণৰ ছাকচেছ পাব পাৰে। এতিয়া ধৰা আমি মই যিটো জ্যোতিষশাস্ত্ৰ কৰোঁ, বৈদিক জ্যোতিষ, লগতে লাল কিতাপৰ যিবিলাক উপায় দিয়া হয়। আৰু মোৰ দৰে হয়তো আপোনালোকেও বহুতে ভুগি থাকে বা ভুগি আছে বৰ্তমান সময়ত, কিন্তু আপোনালোকে তেনেকুৱা এজন ব্যক্তি নাই পোৱা যে যিজন ব্যক্তিৰ পৰা আপোনালোকে অকণমান সহায় পালে আপোনালোকৰ মোৰ দৰে অকণমান নহয় অকণমান ছাকচেছ হ'ব পাৰিব। আৰু আপুনি আজি অকল আপোনাকে নহয় ৰাইজকো কৈছোঁ, আপোনালোকে যদি এনেকুৱা ধৰণৰ বিপদত সন্মুখীন হৈছে তেতিয়াহ'লে দাদাৰ সৈতে আপোনালোকে জড়িত হৈ আপোনালোকৰ সমস্যাবোৰ সমাধান কৰিব পাৰিব। এতিয়া আপুনি লাল কিতাপ জ্যোতিষ মানে কি মই নাজানো, আৰু বহু ৰাইজেও নাজানে, আৰু সেই বিষয়ে আপুনি কৈ দিয়ক, কাৰণ অসমলৈ আপুনি প্ৰথম আনিছে। গতিকে লাল কিতাপটো হৈছে কিছুমান প্ৰাকৃতিক উপায়ৰ বস্তু। গতিকে লাল কিতাপত কিছুমান প্ৰাকৃতিক উপায় থাকে সৰু সৰু, সেই উপায়বিলাক যদি মানুহে কৰি লয় তেনেহ'লে বহুত ছাকচেছ আহে জীৱনত। অকল সেই উপায়খিনি জানিব লাগিব কৰিবৰ কাৰণে। যিসকল ব্যক্তিয়ে ধুনীয়াকৈ তেওঁলোকৰ উপায় কৰিছে, একাধিক্ৰমে মানে কৰি গৈছে, মই যেনেকৈ দিছোঁ তেনেকৈ কৰি গৈছে, তেওঁলোকে 100% ছাকচেছ জীৱনত হৈছে। ছাপ'জ কেৰিয়াৰ বেচিছ, কিছুমানৰ চাকৰি হোৱা নাই, ব্যৱসায়ত উন্নতি নাই হোৱা, বা ছেল্ফ এমপ্লয়ডৰ ক্ষেত্ৰত দিগদাৰ পাই আছে। গতিকে তেওঁলোকে যদি মোৰ ওচৰলৈ আহে আৰু তেওঁলোকে যদি লাল কিতাপৰ উপায় বৈদিক জ্যোতিষৰ যোগেদি, নিউমৰলজিৰ যোগেদি, নিউমৰলজি বুলিও এটা বস্তু আছে, গতিকে মই নিউমৰলজিও কৰোঁ, বৈদিক জ্যোতিষো কৰোঁ, লগতে যদি বাস্তুশাস্ত্ৰও কৰোঁ, আৰু তাৰ লগত হস্তৰেখাও আছে। গতিকে গোটেইখিনি মিলাই পেলাই যদি দিয়া হয় এজন ব্যক্তিক উপায়বিলাক বা তাৰ বিধানবিলাক, তেনেহ'লে মানুহজন 100% ছাকচেছ হয়। মোৰ হাতখনকে চাই দিয়ে নেকি বাৰু? মোৰ হাতখন বিশেষ একচুৱেলি বাওঁ হাত লেডিজ মানুহৰ একচুৱেলি বাওঁ হাতখন চাব লাগে, লেডিজ মানুহৰ বাওঁ হাতখন চাব লাগে। গতিকে হাতখনত যিটো দেখা গৈছে, ভাগ্যৰেখাডাল ঠিক আছে, মানে ষ্ট্ৰাগল কৰি আগবাঢ়িবা সেইটো লিখা আছে। লগত যদি তুমি লাল কিতাপৰ উপায় কৰি দিয়া তেনেহ'লে 100% ছাকচেছ মানে জীৱনত হ'ব। ঠিক আছে, তুমি বৰ ধুনীয়া প্লানাৰ, কাৰণ তোমাৰ যিটো ডেট অফ বাৰ্থ আছে সেইটো হৈছে 5/1/1999, নহয় জানো? গতিকে 5/1/1999 যদি আমি প্লাছ কৰি দিওঁ তেনেহ'লে 5 and 7 এলিমেণ্টকেইটা ওলাইছে। ড্ৰাইভাৰ নম্বৰ 5 আৰু কণ্ট্ৰাক্টৰ নম্বৰ 7। গতিকে 5টো বুধৰ লগত ৰিলেটেড আৰু 7টো কেতুৰ লগত ৰিলেটেড। গতিকে প্লানিঙৰ লগত তুমি স্পিৰিচুৱেলিটিও আছে তোমাৰ, ঠিক আছে।
আৰু হাতখনত যেটো দেখা গৈছে যে যেটো কেৰিয়াৰৰ যেটো লাইন আছে যেটো কৰি আছা তুমি এতিয়া বৰ্তমান যেটো ফিল্ডত আছা এতিয়া তুমি মিডিয়া লাইনত মিডিয়াৰ মানে যেটো তোমাৰ ইউটিউব বা ফেসবুকৰ যেবিলাক হেৰি বনাই আছা ইয়াত এটা মিডিয়াম সাকসেস তোমাৰ জীৱনত থাকিব বহুত হাই কোৱালিটিৰ সাকসেস তোমাৰ নাথাকিব কাৰণ হেতু ডেট অফ বাৰ্থটো তোমাৰ বহুত হাই কোৱালিটিৰ সাকসেসটো নাই আৰু প্লাস তোমাৰ হাতখনতো নাই লাইফত লংজিভিটি খুব ভাল আছে ডাঙৰ বেমাৰ আজাৰ তেনেকা লিখা নাই দেই ডাঙৰ বেমাৰ আজাৰ তেনেকা আজিলৈকে নাই হোৱা সাধাৰণ জ্বৰ চৰ্দি হৈছে হেলথ ৰিলেটেড যদি মই কম আৰু কেৰিয়াৰ বেসটো মই কৈ দিলো যে এটা বেসত তুমি যাবা মানে বহুত বেছি হাই লেভেললৈকে তুমি মানে কৰি ধৰি খাই বৈ তুমি ধুনীয়াকে গুচি যাবা ইয়াৰ পৰা ঠিক আছে ইয়াৰ লগতে তুমি যেটো সহায় কৰি থাকা মানুহক মানে তুমি বিভিন্ন ধৰণৰ তুমি যাকে পাৰা তাকে খুব ধুনীয়াকে মানে সহায় কৰা এই তোমাৰ যেটো সহায় কৰাৰ যেটো হেৰি আছে এটো তোমাৰ হাতখনতো আছে তোমাৰ স্পিৰিচুৱেলিটিত আছে বুজি পাইছানে গতিকে হেতু তোমাৰ কাৰণে খুব ভাল গতিকে অলৱেজ হেল্পফুল থাকিব লাগে মানুহ আৰু সহায় কৰি চলিব লাগে ঠিক আছে একদম সঁচা কথা দেই আৰু আপোনালোকে মোৰ সমস্যাখিনি কথা মই আপোনালোকক কৈ নিদিওঁ এতিয়া আৰু মোৰ সমস্যাখিনি ভিডিঅ' আকাৰে আপোনালোকক দেখাই থাকো যে মোৰ নানান ধৰণৰ সমস্যা ঘৰুৱা সমস্যা কেনেকুৱা এটা সমস্যাৰ পৰা আজি কেনেকুৱা এটা সমস্যাত আছো আপোনালোকে জানে আৰু আপোনালোকক মই সেইভাবে সকলোখিনি কথা আপোনালোকক ফেসবুক বা ইউটিউবৰ জৰিয়তে আপোনালোকক মই ক'বলৈ চেষ্টা কৰিছিলো আৰু এতিয়া লাহে লাহে যিখিনি মই কৰিবলৈ চেষ্টা কৰিছিলো বা যিখিনি কৰো সেইখিনি বহুতে কষ্ট কৰি সাকসেস নহয় আৰু বহুতে কষ্ট নকৰাকৈ সাকসেস হয় মই কিন্তু কষ্ট কৰিহে আসলতে সাকসেস হৈছিলো আৰু প্ৰত্যেকটো নীতি নিয়ম জানি কাম কৰাটো খুব বেছি প্ৰয়োজন আৰু সেইবোৰ জানি শুনি কৰাৰ পাছত যেতিয়া আমি নিজে যিকোনো কামত যেতিয়া উপনীত হওঁ তেতিয়া আমাৰ বহুতে বেছি ভাল লাগে আৰু যাৰ পৰা আমি সেই জ্ঞানখিনি পাওঁ যোনে আমাক সেই পথটো দেখাই দিয়ে যিজনে দেখাই দিছিলে সেইজনকে আজি ধন্যবাদ দিবলৈ ঘৰৰ পৰা ওলাই আহিছিলো আৰু আপোনালোকক কৈছিলো যে আজি বিশেষ এজন ব্যক্তিক লগ কৰিবলৈ আহিছো আৰু এইজনে সেই বিশেষ ব্যক্তিজন আৰু আপোনালোকে যদি আপোনালোকৰ জীৱনৰ নানান ধৰণৰ সমস্যা দূৰ কৰিব বিচাৰিছে তেতিয়া হলে আপোনালোকে আহি আৰু দাদাৰ সৈতে আপোনালোকৰ নানান ধৰণৰ সমস্যাবোৰ দূৰ কৰিব পাৰিব মই স্ক্ৰীনত যেটো নাম্বাৰ দি দিছো তাত আপোনালোকে যোগাযোগ কৰক দাদাৰ এবাৰ মোৰ এড্ৰেছটো হৈছে ৰূপাই সাইডিং ডন বক্সৰ চাৰিআলিৰ ওচৰতে মোৰ ঘৰ আছে ডুমডুমাৰ পৰা প্ৰায় 2 কিলোমিটাৰ হয় গতিকে আপোনালোক যদি তিনচুকীয়া ফালৰ পৰা আহে তেনেহলে ডুমডুমাৰ পৰা প্ৰায় 2 কিলোমিটাৰ পাব যদি আপোনালোকে ধলা ফালৰ পৰা আহে তেনেহলে তালাপৰ পৰা জাস্ট আপোনাৰ 10-15 মিনিটৰ ৰাস্তা হয় যদি কাকপথাৰৰ ফালেদি আহে তেনেহলে কাকপথাৰৰ পৰা প্ৰায় 15-20 মিনিটৰ ৰাস্তা হয় গতিকে যদি আৰু আপোনাৰ নামটো কৈ দিয়ক মোৰ নামটো ৰবীন্দ্ৰ নাথ আৰু আশা কৰো আপোনালোক আজিকালি বৰ্তমান সময়ত মানুহৰ সঁচাকৈ সমস্যা বহুত বেছি আমি নানান ধৰণৰ কিবা কিবি কৰি সমস্যাবোৰ দূৰ কৰিব বিচাৰো কিন্তু আমাৰ দূৰ নহয় আৰু এটা জ্যোতিষ শাস্ত্ৰৰ দ্বাৰা আপোনালোকে নানান ধৰণৰ আপোনালোকৰ জীৱনৰ সমস্যাবোৰ দূৰ কৰিব বুলি মই আশা কৰো কাৰণ মোৰ জীৱনৰ সমস্যাবোৰে বহুত জটিল আৰু হেনেকুৱা ধৰণৰ জটিল সমস্যাবোৰ মই দূৰ কৰিলো দাদাৰ পৰা আৰু আপোনালোকেও পাৰিব বুলি মই আশা কৰো আপোনালোকে যিকোনো সমস্যা দাদাৰ কোৱাৰ দৰে আপোনালোকৰ ঘৰৰ পৰিয়ালবৰ্গ তথা আপোনালোকৰ ঘৰৰ যদি সমস্যা আছে তেনেকুৱা ধৰণৰ সমস্যাবোৰ আপোনালোকে দূৰ কৰিব পাৰিব বাবু এতিয়া যাবলৈ ওলালো ভাল নমস্কাৰ 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 সমূহ ৰাইজলৈ নমস্কাৰ জয় অসম দেই